আজি আপোনালোকক চাদৰৰ দহি গুঠা দেখাবলৈ ওলাইছোঁ। এই দুখন চাদৰ মই লৈছোঁ, চাওকচোন। এখনত অলপ সূতাবিলাক ওলোৱাই আছিলে, এই এখনত মই উলিয়াব লাগিব সূতাবোৰ। মই জুলুমটো গাঠা নেদেখুৱাওঁ, মাত্ৰ দহিটো গাঠাহে দেখুৱাম। এই সেউজীয়া চাদৰখনৰ মই সূতাখিনি উলিয়াই ল'লোঁ। উলিয়াই তাৰে অলপ সূতা লৈ একেবাৰে কমকৈ লৈছোঁ। যিমানে সৰু হয় সিমানে গাঁঠিবলৈ ভাল হয়। এয়া চাওকচোন, অলপ সূতা লৈ তাকো দুভাগ কৰিলোঁ। দুভাগ কৰি এতিয়া সোঁপিনলৈ পকাম। একেলগেই পকাইছোঁ, কিন্তু দুভাগ কৰি লৈ পকাইছোঁ। এনেকৈ হাতেৰে আঙুলি দুটাৰে পকাই দিলেই পাক খাব। তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলিৰ মাজত সোমোৱাই এনেকৈ পকাই দিছোঁ। সোঁপিনলৈ ঘূৰাই ঘূৰাই পকাই ল'ব। এতিয়া দুইডাল সূতাৰে একলগ কৰি বাওঁপিনে পকাই দিব। ধুনীয়াকৈ পাক খাই যাব। এতিয়া সৰুকৈ গাঁঠি এটা দি দিয়ক। এয়া হৈ গ'ল আপোনাৰ দহি। এয়া চাওকচোন, একেবাৰে সহজ। এই গোটেই চাদৰখন প্ৰায় কৰিছোঁৱেই। এটা আঁচল, এয়া ওপৰৰ পৰা আকৌ এবাৰ দেখুৱাইছোঁ। এই সূতাখিনি লৈছোঁ, ইয়াৰ পৰা দুভাগ কৰি ল'ম আমি সূতাখিনি সমান সমানকৈ। এতিয়া তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলিৰে বাওঁপিনলৈ পকাম। তাৰ পাছত সোঁপিনলৈ একেলগ কৰি দুইডাল সূতা সোঁপিনলৈ ঘূৰাই দিম। এই ধুনীয়াকৈ পাক খাই যাব। এতিয়া আমি এটা তাতে গাঁঠি মাৰি দিম। এয়া ধুনীয়াকৈ হৈ গ'ল। এনেকৈ আপোনালোকে দৰ্জীক নিদিয়াকৈ নিজে দহি গাঁঠি ল'ব পাৰে। আৰু ঝুলুমটো দিবৰ কাৰণে আপোনালোকে বেলেগকৈ সূতা লৈ পেলাই এই দহি গাঁঠা সূতাখিনিৰে এটা পাক দি গাঁঠি দিলে হৈ যাব। মই মুগাৰ ৰিহা এখনতো এনেকৈয়ে দহি গাঁঠিলোঁ। মোৰ ঝুলুমটো দিবলৈ ভাল নালাগে কাৰণে মই দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। কলা চাদৰখনতো এনেকৈয়ে গাঁঠিলোঁ। ধন্যবাদ।